পুনৰ শিলসাকুৰ উচ্ছেদিত ৰাইজৰ প্ৰতিবাদ উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত উত্তাল প্ৰতিবাদ ন্যায় নোপোৱা পৰ্যন্ত শিলসাকুত কোনো প্ৰকল্প স্থাপন কৰিবলৈ নিদিয়াৰ হুংকাৰ মহানগৰী শিলসাকুৰ বিবেকনগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিলসাকুৰ উচ্ছেদিত ৰাইজে ভিন্ন শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী তুলি শিলসাকুৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ পুনৰ সংস্থাপন নোপোৱা পৰ্যন্ত শিলসাকুত কোনো প্ৰকল্প স্থাপন কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ উচ্ছেদিত ৰাইজে বহুবাৰ চৰকাৰৰ লগত তেওঁলোকৰ দাবীসমূহ সমাধানৰ বাবে আলোচনা কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে চৰকাৰে উচিত মূল্যৰ ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত উচ্ছেদিত লোকসকলে প্ৰতিবাদ অব্যাহত ৰখাৰো হুংকাৰ দিয়ে ক'বলৈ গৈছো যে আমাক যিখিনি ক্ষতিপূৰণ দিছে এতিয়া পৰ্যাপ্ত নহয় মই এইখিনি ক্ষতিপূৰণক মই এপাচি শাকত এটা জালুক দিয়াৰ নিচিনা কৰিছে মই আমাৰ অথৰিটিক আমাৰ বিজেপি চৰকাৰক অনুৰোধ কৰিব খুজিছোঁ যে তেখেতসকলে 1 লাখ 5 লাখ 10 লাখত শিলসাগৰ গুৱাহাটীত অলপ মাটি কিনি আমাক দেখুৱাওক তেতিয়া আমি মানি যাম আমাৰ যিখিনি উচিত মূল্য সেই উচিত মূল্য ক্ষতিপূৰণ দিব লাগিব নহ'লে আমি মৰি যাম ইয়াতে নহ'লে বেলেগ জেগা নাই কাৰণ আমি মাটিও কিনিব নোৱাৰোঁ আমি ঘৰো বান্ধিব নোৱাৰোঁ সেইকাৰণে টানি অনুৰোধ মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ কৰিছোঁ যাতে আমাক অতি অনতিপলমে জিঞ্জাৰক মাটি দিয়াৰ আগতে আমাক মাটিখিনি দি আমাক সন্তুষ্ট কৰে নহ'লে আমাৰ বেলেগ গত্যন্ত নাই আমি আশা কৰিছোঁ যে আমাক এই এপ্ৰিল মাহৰ ভিতৰতে আমাক এটা পুনৰ সংস্থাপন দি আমাক খুজি কৰিব আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু সদায় থাকিম এই পৰিস্থিতি দিছোঁ নহ'লে কিন্তু যদি আমাৰ আকৌ মাটি বাৰী আমি নাপাওঁ বা পুনৰ আমি উচিত মূল্যৰ ক্ষতিপূৰণ নাপাওঁ তেতিয়াহ'লে আমি আপোনালোকক সহায় কৰিব নোৱাৰিম বা আমি আপোনালোকক থাকিব নোৱাৰিম হেনাদি ৰিপৰ্ট এনি ভাৰত 24